নমস্কাৰ আমি এই কুৱেশ্যনটো আলোচনা কৰিম আৰু এই কুৱেশ্যনৰ পিকচাৰটো দেখিয়ে গমে পাইছে চাগে এই পিকচাৰটোনো কি হয় অকলে যদি পিকচাৰটো চাইছে তেতিয়ালে গম পাইছে যে এটো এটা শিলা হয় অল ইয়াতে দুটা ত্ৰিভুজ সুমাই আছে কিন্তু আমি ছবিটো যদি সম্পূৰ্ণ কৰি চাওঁ তেতিয়ালে হেতু শিলা হয় কিন্তু ইয়াতে আমি চাব লাগিব যে দুটা ত্ৰিভুজ আছে আৰু বা ত্ৰিভুজৰ ইয়াত এৰিয়া উলিয়াব কৈছে ঠিক আছে ইয়াতে ইয়াৰ পৰা কি উলিয়াব কৈছে আমাক এৰিয়া উলিয়াব কৈছে ঠিক আছে কি উলিয়াব কৈছে এৰিয়া উলিয়াব কৈছে সো আমি কৰিম ইয়াৰ পৰা ত্ৰিভুজৰ যেটো মেথড এই মেথডটো এপ্লাই কৰি দিম ইয়াত চাব ইয়াতে কেনেকৈ কৰিম এই শিলাটোকে মই এনে ধৰণে বাক কৰি লৈছো অল এটো এটা ত্ৰিভুজ কৰি লৈছো অল ইয়াতে মই ত্ৰিভুজৰ নাম কেটা দি লৈছো যে ত্ৰিভুজ এ বি সি এ বি সি কি হ'ব ডি হ'ব এ বি ডি হ'ব অল এ বি ডি এটা কি হ'ব ত্ৰিভুজ আৰু আন এটা ত্ৰিভুজ আৰু এটা ত্ৰিভুজ ইয়াতে আছে ত্ৰিভুজ কি হ'ব ইয়াতে বি ডি এ কি হ'ব বি ডি এ কেইটা ত্ৰিভুজ আছে ইয়াতে দুটা ত্ৰিভুজ আছে সো তাৰ কাৰণে মই কি ফৰ্মুলা এপ্লাই কৰিম চাব ইয়াতে যেহেতু এৰিয়া উলিয়াব কৈছে ইয়াতে কেইটা ত্ৰিভুজ আছে দুটা মই এপ্লাই কৰিম 1/2 ইনটু কি কৰিম ইয়াৰ কাৰ মান দিয়া আছে বি ডি অল এইডাল লাইন লম কিমান হ'ব 5 + 5 = কিমান হ'ব তোমাৰ ইয়াত হ'ব 10 তাৰ পিছত ইয়াত কিমান আইটো কিমান আছে এ ই এটো মই কি বুলি ধৰি লৈছো এ ই অল ইয়াৰ মান হৈছে 6 ওকে ইনটু কি কৰিম 6 অল তাৰ পাছতে ইয়াতে চোৱা প্লাস আছে আৰু এটা ত্ৰিভুজ আছে ইয়াত কি আছে প্লাস ইয়াতো মই লিখিম যে 1/2 ওকে ইয়াতো মই লিখিম যে 1/2 1/2 ইনটু এতিয়া ইয়াৰ মান লম বি ডি মান কিমান সেম বি ডি মান কিমান হ'ব তোমাৰ 10 সেন্টিমিটাৰ ইনটু এতিয়া এটো মই কি বুলি ধৰি লৈছো এটো লাইন ই বুলি লৈছিলো অল ই আৰু সি মান কিমান হ'ব ইয়াতে তোমাৰ আছে 8 সেন্টিমিটাৰ আছে সো এতিয়া কাটিম 2 ৰ লগত 10 কেনসেল কৰিলে কিমান পালো 5 এন্ড 2 ৰ লগত এটো কেনসেল কৰিলে কিমান পালো 5 এটা কৰা কিমান হ'ব এৰিয়া ইকুৱেল টু কিমান হ'ব এৰিয়া ইকুৱেল টু তোমাৰ 5 6 are all 5 into 6 plus 5 into 8 equal তোমাৰ কিমান হ'ব 30 plus 40 all 30 plus 40 হল 30 plus 40 equal to কিমান হ'ব 17 centimeter square so কোনটো হ'ব অপচন সি টু কারেক্ট আনসার হয় ঠিক আছে বুজি পাইছে নে অপচন সি এটো বহুত আংগাতিক ধৰণৰ কুৱেশ্যন এটো গুণোৎসৱটো আইছিলে এই কুৱেশ্যনটো কিন্তু বহুত ষ্টুডেন্টে কৰিব পৰা নাছিল আৰু এটা বুজাই দিছো ঠিক আছে মই অকমান আৰু ষ্টেণ্ডাৰ্ড ফৰ্মত বুজাই দিছো ইয়াতে মই শৰ্ট ট্ৰিক্সত লিখাই দিলো আৰু এটা ষ্টেণ্ডাৰ্ড ফৰ্মত মই লিখাই দিম এতিয়া এই সুকটো লোৱা তুমি এ বুলি লৈ লোৱা কি বুলি লোৱা ইয়াৰ নাম এ ইয়াৰ নাম লোৱা বি এটো সি দৰা তাৰ পিছত এইটো দৰি লোৱা ডি ইয়াত ত্ৰিভুজ কেইটা আছে আৰু সেই মাজৰটো তুমি ই বুলি লৈ লোৱা ইয়াৰ নাম কি ই এটা এটো ত্ৰিভুজ বনাম দে ইয়াত কেইটা ত্ৰিভুজ আছে মই দেখাই দিছো ত্ৰিভুজ এ বি সি এটা ত্ৰিভুজ অল এই পৰ্চনটো এটা কি হৈ গল এই পৰ্চনটো এটা ত্ৰিভুজ বনি গল এই কেইটা লাইন কি হৈ গল এটা ত্ৰিভুজ হৈ গল অল ত্ৰিভুজটোৰ নাম দিলো মই ত্ৰিভুজ এ বি সি ওকে ত্ৰিভুজ এ বি সি আৰু এটা পৰ্চন আছে ইয়াতে আৰু এটা ত্ৰিভুজ আছে ত্ৰিভুজ কি হ'ব ইয়াতে ত্ৰিভুজ বি সি অল বি সি তাৰ পিছত ইয়াত দিয়া আছে নহয় ইয়াতে তুমি কি কৰা ডি কৰা ওকে ত্ৰিভুজ কেইটা পালা দুটা পালা এতিয়া ত্ৰিভুজৰ যেটো আমি এৰিয়া বা কালি খুলিয়াও এই ফৰ্মুলাটো মই এতিয়া ইউজ কৰিম ঠিক আছে এই মাজৰ বিন্দুটো মই কি দিলো ই এতিয়া আৰু এটা ত্ৰিভুজ বনি গল ইয়াতে সোৱা ইও এটা কি হল ত্ৰিভুজ ইও এটা কি হৈ গল ত্ৰিভুজ হৈ গল গুটে গেটা অল এটা কনসেপ্টটো জানি লোৱা
তাৰ পিছতে কি কৰিম এতিয়া মেথডটো এপ্লাই কৰিম ত্ৰিভুজটো ইয়াত দুটা আছে এতিয়া ত্ৰিভুজৰ খালি কেনেকৈ উলিয়াব লাগে বা ত্ৰিভুজৰ বা ট্ৰেংগুলাৰ যিটো হেৰিয়া সেই হেৰিয়াটো মই এপ্লাই কৰি দিম ইয়াতে চাওক অল ইয়াতে ডায়াগ্ৰামৰ পৰা কি উলিয়াব কৈছে হেৰিয়া কিন্তু ইয়াত ত্ৰিভুজ এইটো কিন্তু সম্পূৰ্ণ পিকচাৰটো কি বুলি ক'লে আমি কম যে চিলা হয় কাইট হয় কিন্তু আমি ইয়াতে বিচাৰি উলিয়াইছোঁ যে এইটো ত্ৰিভুজ দুটা আছে ত্ৰিভুজ দুটাৰ যদি কালি উলিয়াই তেতিয়াহ'লে সেইটোৱে হ'ব ইয়াৰ এৰিয়াটো ঠিক আছে এতিয়া এপ্লাই কৰিম এতেকে কি লিখিম এৰিয়া ইকুৱেল অল 1 কি লিখিম 2 তাৰপিছতে লিখিলোঁ মই একদম মেথডটো ক্লাছ 6-7 যেনেকৈ এইটো একচুৱেলি কুৱেশ্যনটো ক্লাছ 7 হয় গুণোৎসৱত আহিছে এই কুৱেশ্যনটো কিন্তু বহুতে বুজি পোৱা নাই বা কৰিব পৰা নাই যেতিয়া ডিউটি কৰিছোঁ তেতিয়া সুধিছে এইটো কেনেকৈ কৰা হয় বহুতে পৰা নাই চ' মই এইটো লিখাই দিছোঁ এইটো ইণ্টাৰভিউটো এনেধৰণৰ এক্সাম কুৱেশ্যন আহি যায় চিম্বল এটা দিব তাৰপিছত বা পিকচাৰ এটা দিয়ে এৰিয়া উলিয়াব দি দিয়ে তাৰপিছতে এতিয়া ল'ম মই যে AE বা BC টো লৈ লৈছোঁ BC এইডাল দেই BC এইডাল হ'ব BC ইয়াতে ল'লোঁ BC অল হিন্তু তাৰপিছত এইডাল ল'ম মই এইডাল অল এইডাল দেখিছেনে এইটো কি হ'ব AE তাৰপিছতে লোৱা AE অল ইয়াৰ নাম মই দি থৈছিলোঁ এইখিনিৰ নাম দিছিলোঁ মই এইটো পইণ্টৰ নাম দিয়া হৈছে কি ই বুলি লিখা আছে অ'কে তাৰপিছতে প্লাছ কি কৰিম মই প্লাছ কৰিম প্লাছ কোনটো কৰিম এতিয়া আৰু এটা ত্ৰিভুজ আছে নহয় 1/2 ইনটু কৰা 1/2 ইনটু কৰা কৰিলা নহয় এতিয়া এইটো 5 ইয়াতে আছে 10 অল এইটো BC হ'ব ভেলুটো বহাই নিদিওঁ BC ইনটু এতিয়া এই পইণ্টটি আছিলে ED কি হ'ব ED এতিয়া চোৱা 1/2 ইনটু BC মান কিমান BC ইয়াতে BC বুলি কোৱাৰ লগে লগে সেইটো পইণ্টটো বুজাইছে ঠিক আছে ক'ত গ'ল পিকচাৰটো ইয়াতে মই BC লৈছোঁ নহয় এইটো E হয় অল ইয়াতে ইয়াৰ পৰা ইয়ালৈ ইয়াত 5+5 মানে 5+5 ইকুৱেল টু কিমান হয় 10 এইকাৰণে মই ডাইৰেক্ট ইয়াত কি বহাই দিম মই 10 বহাই দিম কি বহাই দিম মই 10 তাৰপিছত ইনটু আছে ইনটু হ'ল AE মই এইডালক কি বুলি ল'লোঁ চোৱা এইটো মই ল'লোঁ A তাৰপিছত সেই পইণ্টটো ল'লোঁ মই কি বুলি লৈছোঁ E বুলি লৈছোঁ এইটো কি হ'ব তোমাৰ 6 হ'ব কিমান আছে 6 ঠিক আছে বুজি পাইছেনে কিমান হ'ব 6 প্লাছ দিয়া আছে প্লাছ 1/2 ইনটু BC মান কিমান BC চেম BC কিমান হ'ব 10 ইনটু ED কিমান হয় ইয়াত ই আছে নহয় এইডাল ED অল এইডালৰ ভেলু কিমান হ'ব তোমাৰ কিমান হয় 8 হয় কিমান হয় তোমাৰ ইয়াতে 8 হয় ওকে ইয়াত কিমান হ'ব 8 হ'ব ইয়াতে 8 হ'ল তাৰপিছত কাটকুট কৰি দিয়া 1/2 অল 1/2 হ'ল তোমাৰ এইটো কিমান হ'ব 60 কাটিবও পাৰো ইয়াতে মই শৰ্ট কৰি দেখাই দিছোঁ 60 হ'লে প্লাছ 1/2 ইনটু কিমান হ'ল তোমাৰ ইয়াতে আহিব 80 অল এতিয়া কাটকুট কৰা 2ৰে 60 যদি কাটে তেতিয়াহ'লে 30 ওলাব আৰু 2ৰে যদি 80 কাটে তেতিয়াহ'লে কিমান হ'ব 40 তাৰপিছত একো নাই ইয়াত 30 প্লাছ কিমান হৈ গ'ল 40 অল দুইটাতে সেন্টিমিটাৰ আছিলে নহয় সো 70 সেন্টিমিটাৰ স্কয়াৰ হ'ব ওকে সো কিমান হ'ব 8 হ'ব এতিয়া এনেধৰণৰ পিকচাৰৰ যদি এৰিয়া উলিয়াব কয় চিলাৰ যদি এৰিয়া উলিয়াব কয় তেতিয়াহ'লে আপোনালোকে কি কৰিব পাৰিব আৰামছে উলিয়াব পাৰিব এটা এনেধৰণৰ কুৱেশ্যনবোৰ পাই থাকিবৰ কাৰণে আমাৰ ইউটিউব চেনেল আমাৰ ইউটিউব চেনেল এজ এ টিউটৰিয়েলত যাব এই কুৱেশ্যনটো তাতে ধুনীয়াকৈ আপলোড কৰা হ'ব ঠিক আছে এইটো ফেচবুক পেজটোত ক্লিয়াৰকৈ দেখা নাপাব পাৰে সো এজ এ টিউটৰিয়েলত যাব আপোনালোকে তাত ধুনীয়াকৈ কি পাব গোটেইখিনি মেথছৰ ক্লাছ যিকোনো এক্সামটোৰ কাৰণে আপোনালোকে লাভ কৰিব পাৰিব ঠিক আছে এইটো আৰু আপডেটবিলাক পাই থাকিব ঠিক আছে আপডেটবিলাক আৰামছে পাই থাকিব ঠিক আছে সো প্লিজ ভিজিট দ্য এজ এ এক্সাম টিউটৰিয়েল তাত ভিজিট কৰি পেলাই চাব গোটেইখিনি ক্লাছ আপোনালোকে লাভ কৰিব পাৰিব ধন্যবাদ আৰু